সেই গাইছ কি খবৰ আপোনালোকৰ ঘৰটো নিশ্চয় ভালেই হ'ব। তো আজি আহিছিলোঁ মই পথাৰত এয়া ভাত দিবৰ কাৰণে। তেতিয়া পথাৰত যাওঁ, তাৰপিছত নিজাত থৈ যাওঁ ৰখিব, তাৰপিছত এতিয়া পথাৰত গৈ ভাতকেইটা দি থৈ আহোঁগৈ। বলক এতিয়া পথাৰলৈ। এইফালে সেইটো মূৰৰ পৰা ইফালে সেইফালৰ মূৰলৈকে হাল বাবলৈ আছে। তাৰপিছত এতিয়া ময়ো ইয়াত বেছি নৰখি আহিলোঁ গছতলত, মানে চকাকেইটা আছিলে যে ট্ৰেক্টৰৰ, সেই চকাকেইটাত চাবলৈ। মানে বহুত ভাল ল'ৰা দুটামান থাকে তাত, চামটো খুলি থৈ নিদিয়ে। আপোনালোকে চিধা কৰি ল'ব দেই, কওঁতে বাৰু মই উল্টাকৈ ক'লোঁ কথাটো। গছডাল পালোহি বাৰু, চকাকেইটা ঠিক ঠাকে আছে। তো এইফালে এবাৰ মোৰ অৱস্থাহে চাই লওক, অৱস্থা দুবস্থা, ঘাম চাম ওলাই এটাই এনেকুৱা গৰম উঠিছিলে নহয় কৈছোঁ আৰু। মোৰ দৰে ঘৰত কোন অকলীয়া, মানে ডাঙৰ চবতকৈ ঘৰখনত, আৰু এটাই ল'ৰা। বাকীবোৰ আছে বাৰু, দাই বৰ্তা কিবা কোনোবা সেইখিনি আছে। তো যোৱাৰ যি দেখিলে ডাঙৰটোকে ক'বতো কাম কৰিবলৈ সদায়, সেইটো কাৰণে পথাৰত আহিবলগীয়া হৈছে। আহিছোঁ এতিয়া, ভাত দিছোঁ আৰু ৰখি আছোঁ। আৰু ইয়াত বহি বহি মই আজি হেৰি কি বুলি কয়, হাল বাবৰ কাৰণে মানুহ উলিয়াই আছোঁ। সিহঁতে পথাৰত কাম কৰি আছে নিজে নিজে, আৰু মই ইয়াত কাৰ কি পথাৰ হেৰি কৰিব লাগে, হাল বাব লাগে, তাৰে উলিয়াই আছোঁ। তো এয়াই, এনেকৈতো বিজনেছ চলিব হয় নহয়? এনেকৈ এতিয়া মিলাই মিলি আৰু এনেকৈ থাকিব লাগিব নেকি? তো কাৰ পথাৰ ৰোৱা হৈ গ'ল কমেণ্ট কৰি জনাই দিব। আমাৰতো আছে আৰু আছে। তো সেইফালৰ পথাৰতো হাবি পথাৰত মানে তাতো ৰুবই নোৱাৰি হাতীৰ পৰা। তাত 14 বিঘা এনেই লছ হৈ আছে মাটি, যেইবাৰ কৰিলেও হাতী ধ্বংস কৰি থৈ যায়। তো কেনেকৈ গম পাই নাজানো বাৰু, হাতীখিনিও খেতি ছিজনতো আহিব, আৰু খেতি ছিজন শেষ হোৱাৰ লগে লগে ক'ত যাব পাত্তা নাই পাত্তা। তো এয়াই কপাল, গাঁৱলীয়া জীৱন। তো ফৰেষ্টাৰটো আছে, সেই ফৰেষ্টাৰে কি কৰিব এতিয়া বনৰীয়া হাতীকেইটাক। তো এয়াই, এইটো কেছ, হাতীৰ কেছটোতো 5-6 বছৰমান হৈ গ'ল এনেকুৱাকৈ কৰিবলগীয়া আছে। তো আমাৰো 3-4 বছৰমান হ'ল চাগে সেই নৰুৱা পথাৰত। তো এয়াই।